নমস্কাৰ। মই প্ৰথমতে সংবাদকৰ্মীসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই বহুত যন্ত্ৰণাত ভুগিছোঁ আজি ৩-৪ মাহ ধৰি। মই ২০০৮ চনৰ পৰা মই মীন বিভাগৰ লগত ফিচাৰীৰ লগত জড়িত। মই সামান্যতম আধা কথা ফিচাৰীৰ পৰা আহি আজি মই ৬০-৭০ বিঘা ফিচাৰীত উপনীত হৈছোঁহি। আৰু মই আজি ৩-৪ মাহ ভুগিবলগীয়া হৈছে। মই ভোগাৰ কাৰণখিনি আপোনালোকক কৈ দিছোঁ যে বহিৰাগত বনিয়াৰ প্ৰকোপত মই যিখিনি মাটি ধৰক লৈ থৈছিলোঁ, মই কিছুমান মাটি মই 12 বিঘা মাটি অলৰেডি এগ্ৰিমেণ্ট মোৰ হৈছে। বাকী মোৰ 16 বিঘা মাটিত বহিৰাগত বনিয়া জেইল ৰোডৰ বৰুৱা চাৰ্জিকেলৰ স্বত্বাধিকাৰী নে নাই তেওঁ কি মই নাজানো। ডক্টৰ অমুদ শৰ্মা তেওঁৰ ককায়েক আলোক শৰ্মা, তেখেতসকলে মোক মই যিখিনি মাটি ক্ৰয় কৰি থৈছোঁ সেই মাটিখিনি ওপৰত তেখেতসকলক ধৰক মই 25,000 দৰত বা 30,000ও কিছুমানত লৈছোঁ, 30,000 দৰত এনেকৈ মাটি লৈছোঁ। সেই মাটি লোৱাখিনি তেখেতসকলৰ যিসকলে মোক বিক্ৰী কৰিছিলে তেখেতসকলে এতিয়া কৈছে যে তোমালোকক 4 গুণ দাম বঢ়াই দিম, জানো 30,000 মাটিটো 1,20,000কে দিম, মাটিখিনি বিকাশ দাসৰ পৰা ঘূৰাই আনিব লাগে। বিকাশ দাসৰ পৰা ঘূৰাই আনিব লাগে বুলি ইয়াত দুটা আমাৰ অসমীয়া ল'ৰা, নপমোৱা গাঁৱৰ এজন হৈছে চন্দ্ৰমণি দত্ত আৰু এজন হৈছে কলিয়নী গাঁৱৰ নিবুল দাস। তেখেতসকলে আগৰ চন্দ্ৰমণি দত্ত আগৰ পৰা মাটি দালালি, তেওঁ দালালি কামেই কৰি থাকে। তেওঁ এতিয়া যিখিনি মানুহৰ লগত মই মানুহৰ পৰা মাটি লৈছিলোঁ সেই মানুহখিনিক প্ৰলোভন দি এদিন বৰুৱা চাৰ্জিকেললৈ উঠাই লৈ গৈছিলে গাড়ী এখনত। চন্দ্ৰমণি দত্ত আকৌ সেই মাটি বিক্ৰী কৰা পৰিয়ালৰ এজন ব্যক্তি লৈ গৈ তাৰপিছত তেখেতসকলক উকা আব্দুললৈ চহী কৰিবলৈ ক'লে, চহী নকৰি তেখেতসকল গুচি আহিলে। গুচি অহাৰ পাছত মোক আহি গোটেই কথাখিনি অৱগত কৰিলে যে বিকাশ দা এনেকৈ আমাৰ মাটিখিনি ডাক্তৰে এনেকৈ ল'ব বিচাৰিছে, ইমান দাম দিছে, গতিকে আপুনি কি ব্যৱস্থা কৰে আপুনি কৰিব। আৰু চন্দ্ৰমণি দত্ত হৈ যদি আমি কিবা ক'বলগীয়া হয়, আমি য'তে ক'বলগীয়া হয় আমি ত'তে ক'ম, আমি কিন্তু এই ভেজালত আমি নোসোমাওঁ। সেই বুলি কোৱাৰ লগে লগে তাৰপিছত মই পাছদিনা মই ঘৰৰ পৰা ফাৰ্মলৈ বুলি ৰাতিপুৱা মই 5:30 বজাত 5টা বজাত এনেকুৱাতে মই ফাৰ্মলৈ ওলাই আহোঁ ঘৰৰ পৰা। ইয়াৰ পৰা ঘৰ মোৰ 3 কিলোমিটাৰ দূৰত কলিয়নী গাঁৱত। ফাৰ্মলৈ ওলাই আহোঁতে মোৰ ৰাস্তাতে চন্দ্ৰমণি দত্তই আগভেটি ধৰি কৈছে যে তই ভালে মাটিখিনি ঘূৰাই দে, নহ'লে লাগিলে তোকো কিবা এটা পইচা দিম, যদি তই মাটিখিনি ঘূৰাই নিদিয় তেতিয়াহ'লে তোৰ লগতে তোৰ ল'ৰা আৰু তোৰ মাইকী মানুহৰ অৱস্থা আমি শোচনীয় কৰিম। এনেকৈ মোক প্ৰাণে মৰা এটা ভাবুকি দিয়ে। মই এতিয়া চিন্তা চৰ্চা কৰিছোঁ, চাওক মই 2008 চনৰ পৰা অকল একেলেঠাৰিয়ে ফিচাৰী আৰু খেতিতে জড়িত হৈ আহি মই আপোনাৰ 2017 চনত যোৰহাট জিলা ভিত্তিত মই শ্ৰেষ্ঠ মীন পালক হিচাপে স্বীকৃতি পাইছোঁ। আৰু 2023 চনত মই উজনি অসমৰ শ্ৰেষ্ঠ কৃষক সন্মান পাইছোঁ মীন পালক হিচাপে। তাৰপিছত এতিয়া 1 জুলাইত মই যোৰহাট দিৱসত শ্ৰেষ্ঠ কৃষক সন্মান লাভ কৰিছোঁ। গতিকে মই এজন এনেকুৱা উদ্যমী কৃষক। কৃষি কৰি মই যথেষ্ট ভাল পাওঁ। কৃষি কৰি জৰিয়তে মই কৃষি কৰা মোৰ মূল উদ্দেশ্যটো হৈছে যে এই কৃষিৰ লগত মই পৰিয়ালটোৱে নহয়, মোৰ লগতে কমচে কম 30টা পৰিয়াল ইয়াত পোহপাল হৈ আছে। 30টা বুলি নহয়, তাতকৈ অধিক পৰিয়াল পোহপাল হৈ আছে। আৰু মই এটা চৰকাৰী বিভাগৰ পৰা মীন বিভাগৰ পৰা এটা হেচাৰী পাইছোঁ, পোনা উৎপাদন কেন্দ্ৰ। এই উৎপাদন কেন্দ্ৰটো 2022-23 বৰ্ষত মই পাইছিলোঁ। ইয়াৰ পৰা কমচে কম 150 কৃষকে আজি 2 বছৰ ধৰি মোৰ পৰা মাছ সংগ্ৰহ কৰি মাছৰ পোৱালি সংগ্ৰহ কৰি তেওঁলোকেও জীৱিকা নিৰ্বাহ কৰি আছে। এই হেচাৰীটো ধ্বংস কৰাৰ তেওঁলোকে এটা চিন্তা চৰ্চা কৰিছে। চিন্তা চৰ্চা মানে কি, এই কাষতে আপোনালোকে দেখিছে এই হেচাৰীটোৰ লগত 2টা পুখুৰী লিংক আছে। এই পুখুৰী 2টা মই 2022 চনতে মই খান্দিছিলোঁ। মোৰ বৰ্তাৰ ল'ৰা বীৰেন কুমাৰ দাস, বীৰেন দাসৰ পৰা মই লৈছিলোঁ। লৈ পুখুৰী 2টা মই নিজে তৈয়াৰ কৰা, আগতে এইটো জলাশয়ৰ নিচিনা হৈ আছিলে, মই নিজে তৈয়াৰ কৰি পুখুৰী 2টা ব্যৱহাৰ কৰি আছোঁ। এই 2টা পুখুৰী যদি নহয় মই হেচাৰীটো চলাব নোৱাৰিম। তাৰমানে এটা পুখুৰীৰ পৰা আমি ফ্ৰেছ পানীটো ওপৰলৈ উঠাওঁ আৰু 2 নম্বৰ পুখুৰীটোলৈ ইয়াৰ যিটো গেলা পানী ওলাই যায় সেই পানীটো 2 নম্বৰ পুখুৰীটোত পৰে। এতিয়া বীৰেন দাসৰ লগত মই কথা বতৰা পাতিলোঁ, লিজত লৈ মই ইমান দিনে খাই আছিলোঁ। তেখেতে মোক ক'লে যে এই পুখুৰী 2টা মই বিক্ৰী কৰি দিম। আজি 1.5 মাহৰ আগত মোক ক'লে পুখুৰী 2টা আমি বিক্ৰী কৰি দিম, পুখুৰী 2টা তুমি লৈ লোৱা বুলি ক'লে। মই বোলো দাম কিমান দিব লাগিব? তেতিয়া ক'লে টকা 50,000 দিবা, পুখুৰী 2টা লৈ ল'বা। তাৰপিছত ময়ে নহয়, আমাৰ পৰিয়ালৰ প্ৰায় 15 জন মান ব্যক্তিৰ সৈতে তেখেতৰ ওচৰলৈ গ'লো। গৈ বোলো এইটো পইচাটো তুমি লোৱা, মোক পুখুৰী 2টা লিখি দিয়া। তেতিয়া ক'লে নাই তোমাক পুখুৰী দিয়া নহ'ব, পুখুৰী মই ডক্টৰ অমুদ শৰ্মাকহে দিম। মই বোলো কেলে? বোলে অমুদ শৰ্মাই 2 লাখ টকা দিছে। মই বোলো 50,000 টকীয়া মাটিটো আকৌ 3 গুণ আকৌ বেছি বঢ়াইছে, মানে 4 গুণ কৰি 2 লাখ টকা দিছে। মইতো 2 লাখ টকাত কিনিব নোৱাৰিম, আৰু এইটো 2 লাখ টকাত কিনিবলৈ হ'লে এটা চৰকাৰীও এটা ভেলু আছে। এইটো কোনোপধ্যে নহয়, মই নোৱাৰিম, যিহেতু মই আগৰ মাটিখিনি যেনেকৈ কিনি আছোঁ। গতিকে এনেকুৱা এটা মোক বেমেজালিৰ সৃষ্টি কৰিছে। মই আজি 3-4 মাহ ধৰি মই শান্তিত এসাঁজৰ ভাত খাব পৰা নাই। মই এতিয়া খেতিৰ চিন্তাই কৰিম নে
নাই এনেকৈ মানসিকভাৱে মই একেবাৰে ভাগৰি পৰিছোঁ। আৰু 2 নম্বৰ কথা হ'ল যে মোৰ লগত মই বহুত ল'ৰা ইয়াত কৰ্মসংস্থাপন হৈ আছে। এয়াই নহয়, মই আগলৈও কিছুমান কৰ্মসংস্থাপন কৰি যাম বুলি মই চিন্তা চৰ্চা কৰি কাম কৰি গৈছোঁ। আৰু মই এনেকুৱা এজন কৃষক হ'ব বিচাৰোঁ যে মই আজি যোৰহাট জিলাৰ ভিতৰত হৈছোঁ বা উজনি অসমৰ ভিতৰত হৈছোঁ, এদিন যে মই যোৰহাট জিলাৰ পৰা মই অসমৰ ভিতৰত এজন শ্ৰেষ্ঠ কৃষক হ'ব পাৰোঁ, মই তাৰ চিন্তা চৰ্চা কৰি কাম কৰি গৈ আছোঁ। কিন্তু এজন বহিৰাগত বনিয়া এতিয়া তেখেতে কি কৰিছে, তেখেতে বাচিবৰ কাৰণে এতিয়া বালিগাঁও এক্সপ্ৰেছ বুলি এটা আজি 18 জুলাই 2025 তাৰিখে তেওঁ লৰালিকে এটা মানে কিবা গোট খুলিছে নে কি খুলিছে, মই চাইনবোৰ্ডখন ইংৰাজীত লিখি থৈছে, মই ইমান ধৰিবও পৰা নাই। গতিকে কৰি মোক মানে আৰু শাস্তি দিয়াৰ এটা চিন্তা চৰ্চা কৰিছে। আৰু তেওঁ মানে মই আৰক্ষীৰ ওচৰতে মই কালি এখন এজাহাৰ দি থৈ আহিছোঁ। যিহেতু নীলমণি দত্তই মাটি দালাল নীলমণি দত্তই মোক পানে মৰা ভাবুকি দিছে, মোৰ লগতে মোৰ পৰিয়াল চন্দ্ৰমণি দত্তই পানে মৰা ভাবুকি দিছে। নীলমণি দত্তৰ নামটো মোৰ এইকাৰণে আহি থাকে, চন্দ্ৰমণি দত্তৰ ককায়েক নীলমণি দত্ত। নীলমণি দত্তই মানে মোৰ ইয়াৰ পৰাই শাক পাচলি চব্জি ব্যৱসায় ইয়াৰ পৰাই নি তেওঁ ব্যৱসায় কৰি আছে। আজি 4-5 বছৰ মই ইফালে ফাৰ্ম থাকোঁতেও হেৰি কৰিছিলে। আৰু এই মাটিটো মই বহুত কষ্ট কৰি লৈছোঁ। মই ইফালে এখন ফাৰ্ম আপোনাৰ 23 লাখ টকাত বিক্ৰী কৰি আহি মই যেতিয়া বহিৰাগত বনিয়াই ইয়াৰ মাটি কিনিছে বুলি গম পালোঁ, মই লৰালিকে আহি মুখৰ মাটিখিনি লৰালিকে মানে বুদ্ধি পৰামৰ্শ কৰি মই মাটিখিনি লৈ লৈছিলোঁ। গতিকে এতিয়া তেওঁ মানে ভাবিছে যে এতিয়া ইয়াক যদি আমি মানসিকভাৱে কষ্ট দি থাকিব পাৰোঁ, তেতিয়াহ'লে সি হয়তো এদিন এই ফাৰ্মখন বিক্ৰী কৰি গুচি যাব। মাজতে এদিন মোক কৈছিলে, তেওঁ মানে বেলেগ মানুহতে সোধাইছিলে যে তেওঁ ফাৰ্মখন বিক্ৰী কৰি দিয়ে নেকি সুধিবা, আমি 70 লাখ টকা দিম। মই বোলো 70 লাখ টকাটো মোৰ মেইন কথা নহয়, মোৰ চিন্তা চৰ্চাটো কেনেকৈ সোধাইছিলে যে তেওঁ ফাৰ্মখন বিক্ৰী কৰি দিয়ে নেকি সুধিবা, আমি 70 লাখ টকা দিম। মই বোলো 70 লাখ টকাটো মোৰ মেইন কথা নহয়, মোৰ চিন্তা চৰ্চাটো কেনেকৈ মই আৰু 10জন মোৰ নিচিনা কৃষক কৰিব পাৰোঁ, মই তাৰ চিন্তা চৰ্চা কৰি মই কামখিনি কৰি গৈছোঁ। গতিকে তেওঁ মানে মোক পুৰা মানসিক টৰ্চাৰ দিছে। কালি আৰক্ষী থানালৈ গ'লো, তেখেতসকলে এতিয়া মই একো খবৰ খাতি পোৱা নাই। আৰু মই এই কথাখিনি মই ধৰক কিছু আমাৰ জাতীয় সংগঠনখিনিতো মই আমাৰ লিখিতভাৱে অভিযোগ দাখিল কৰিছোঁ। তেখেতসকলেও পদক্ষেপ ল'ম বুলি কৈছে। এতিয়া মই এতিয়ালৈকে জিলা প্ৰশাসনৰ ইয়াত জিলা প্ৰশাসনৰ মানে মই যেতিয়া 2022 চনত যেতিয়া মই এই হেডচাৰীটো পাইছিলোঁ, এই পোৱালি প্ৰডাকশ্যনত, তেতিয়া আমাৰ স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া আহি ইয়াত আধাৰশিলা কৰিছে। আমাৰ আয়ুক্ত মহোদয় আছিল যেতিয়া পুলক মহন্ত ছাৰটো কেইবাবাৰো আহিছে ইয়ালৈ, আৰু হিতেন্দ্ৰও কেইবাবাৰো আহিছে। গতিকে তেখেতসকলে আহি মোক দুগুণে উৎসাহ বঢ়াইছিলে আৰু কৈ আছিলে যে বিকাশ, কেতিয়াবা আমি তোমাক যি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াম, তুমি আগবাঢ়ি যোৱা। এতিয়া মই বিধায়কজনৰ ওচৰলৈ যোৱা নাই, যিহেতু মই প্ৰয়োজন সাপেক্ষে মই তেখেতৰ ওচৰলৈ যাম। আৰু মানে কি যাবতো লাগিবই, তেখেতৰ ওচৰলৈও মই যাম বুলি চিন্তা চৰ্চা কৰিছোঁ। আৰু আয়ুক্ত মহোদয়কো মই আবেদন দিয়া নাছিলোঁ, এতিয়া আয়ুক্ত মহোদয়কো মই আবেদন দিম। ইয়াত চৰকাৰী সুবিধা আৰু মোক দিছে। এইটো আপোনাৰ চাওক, এইটো চ'লাৰ পাম্প, এইটো সেইটো হেৰি হোৱাই নাই, ইনাগেশ্যন হোৱাই নাই। এইটো আপোনাৰ মই জনামতে এইটো কিবা 37 লাখ টকাৰ স্কিম। এইটো যোৰহাট জিলাৰ ভিতৰত 2টা স্কিম আহিছিলে। তাত মই এটা মানে এইটো হেৰি বাছনি হৈছোঁ। যিহেতু মই ইমান ডাঙৰ এটা স্কিম বাছনি হ'বলৈ হ'লে তেওঁতো এজন প্ৰকৃত খেতিয়ক হ'ব লাগিব। এতিয়া চৰকাৰীভাৱে আপুনি এক প্ৰকাৰে ক'বলৈ গ'লে স্বীকৃতিপ্ৰাপ্ত হয়, চৰকাৰে ইয়াত অনুদানো দিছে মীন পালনৰ কাৰণে। হয়, আপোনাৰ এতিয়া অসমৰ বাহিৰৰ ব্যক্তি আহি পেলাই ইয়াত মাটি লোৱা হৈ গৈছে, আপুনি চৰকাৰলৈ কি অনুৰোধ জনাব? মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়লৈ মই অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক মই আগতো কেইবাখনো মানে হেৰি দিছোঁ, এইটো অভিযোগ দিয়া নাই। ৰাস্তা পদূলি হওক, মুখ্যমন্ত্ৰীয়ে মোক এইটো মানে এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰাই আবেদন কৰিব বিচাৰিছোঁ যে মই বহিৰাগত বনিয়াৰ কাৰণে মই এজন অসমীয়া কৃষক, মানে অসম চৰকাৰৰ তেখেতৰ দিনতে মই স্বীকৃতিপ্ৰাপ্ত এজন কৃষক, মই যদি এনেকৈ কষ্ট ভোগ কৰি খেতি কৰিবলগীয়া হয়, তেতিয়াহ'লে মোৰ এদিন মানসিকভাৱে ভাগি কৰি মই মোৰ ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব বুলি মোৰ পৰিয়াললৈ মই হুংকাৰ আহিছে বুলি মই নিজেই ভাবিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ এটা সুবিচাৰ কৰি দিব বুলি মই আপোনালোকৰ তৰফৰ পৰা আবেদন জনাইছোঁ। আপোনালোকে যিটো পুখুৰী আছিলে, পুখুৰীটো আপোনাৰ এগ্ৰিমেণ্ট আছিলে? এতিয়া মোৰ পাছৰ যিখিনি মাটিখিনি আপোনালোকক ক'লোৱেই যে সেই মাটিখিনি মই এগ্ৰিমেণ্ট কৰি থোৱা আছে। আৰু তেতিয়া আমি যেতিয়া হেৰি কৰিছিলোঁ, এতিয়া 2023 চনত 23-24 চনততো এই পাৰ্মিশ্যনবিলাক বন্ধই আছিলে।
এতিয়াহে পাৰ্মিশ্যনবিলাক খোলা দিছে। খোলা দিয়াৰ লগে লগে মই 12 বিঘা মাটি অলৰেডি পাৰ্মিশ্যন মানে হেৰি কৰিছোঁ। এই 6 বিঘাটো মোৰ ওলাই গ'ল। সেই 6 বিঘা মই এতিয়া এপ্লাই কৰিছোঁ। আৰু এতিয়া আপোনালোকে জানেই মাটিটো বেছি মাটি আজিকালি একেলগে নিদিয়ে, 3 বিঘা দিয়ে। এজন ব্যক্তি 3 বিঘাৰ পাছত আকৌ 3 বিঘা কৰে। তেনেকৈ কৰি থাকিলেও কিছু সময় লাগিব। গতিকে এতিয়া ব্যক্তিসকলৰ যিসকলে মোক মাটি বিক্ৰী কৰিছে তেখেতসকলৰ গাত মই দোষ আছে বুলি নাভাবোঁ। তেখেতসকলে মোক কৈছে যে এইটো আমি তোমাকে হেৰি কৰি দিম, কিন্তু সেই তেখেতসকলকো মানসিক টৰ্চাৰ দিছে, মোকো টৰ্চাৰ দিছে। এনেকৈ যদি ধৰক এতিয়া তেখেতসকল বুজা মানুহৰ কাৰণে এই মাটিটো আৰু সেই মাটিটোৰ কাৰণেও গৈছিলে তেখেতসকলৰ ওচৰলৈ, কিন্তু তেখেতসকলে শিক্ষিত মানুহৰ কাৰণে তেখেতসকলে ক'লে তোমালোক আৰু নাই আমাৰ ঘৰলৈ নাহিব, সেই বুলি কৈ খেদাই পঠাই দিলে। গতিকে মই বিশেষকৈ এই হেডচাৰীটো মোৰ নিজৰ বৰ্তা লোৱা হৈ আপোনালোকে চিন্তা কৰক, 50,000 টকীয়া মাটিটো 2 লাখ টকা দি কোনটো মানে হেৰিয়াৰ ভিতৰত আৰু ল'ব লাগে, আৰু মইতো ল'ব নোৱাৰোঁ 2 লাখ টকা দি, আৰু মোৰ ইমান পইচাও নাই। গতিকে মই আপোনালোকৰ যোগেদিয়ে মুখ্যমন্ত্ৰী মহোদয়কো এইটোকো আবেদন কৰিছোঁ যে মোৰ এই যিটো আপোনাৰ চৰকাৰে দিছে 25 লাখ টকীয়া এটা স্কিম, এই স্কিমটো আপুনি ধ্বংস হ'বলৈ নিদিব। এই স্কিমটো ধ্বংস হোৱা মানে যোৰহাটৰ মীন পালকসকল মৰি যোৱা। যিহেতু আমি ইয়াত উন্নত মানৰ মাছৰ পোৱালি প্ৰডাকশ্যন কৰি মৎস্যপালক কৃষক বন্ধুসকলক ইয়াৰ পৰা আমি দি আছোঁ। আপোনালোকে আজি দেখিলে, আজি মই ইনজেকশ্যন দিয়াৰ কথা আছিলে, কিন্তু মই এটা বিশেষ কাৰণত যাবলগীয়া হ'লে আজি ইনজেকশ্যন দিয়া নহ'ল। মই এই সপ্তাহতে আকৌ ইনজেকশ্যন দিম, মাছৰ পোৱালি উলিয়াম। পোৱালি উলিয়াই আকৌ মাছ পোৱালি মই ধৰক কৃষকসকলে লৈ যাব, স্পন লৈ যাব। গতিকে এইখিনি ক্ষেত্ৰত মোক যদি অকণমান চৰকাৰৰ ফালৰ পৰা সহায় নাপাওঁ, তেতিয়াহ'লে মই একেবাৰে মানসিকভাৱে ভাগৰি পৰিম বুলি ভাবিছোঁ। আৰু তেখেতসকলে মোক অনাহকতে কিছুমান কেছ দি আছে, ইয়াৰ কোনো প্ৰমাণ পত্ৰ নাই, এনেই কেছ দি আছে যে ইয়াক হাম্পাৰ দি থাকোঁ, ই মানে এটা সময়ত হয়তো সেইটো এৰি থৈ গুচি যাব। আৰু বিশেষকৈ মই আমাৰ অসমীয়া ল'ৰাখিনিক যিখিনি 2-এজন ব্যক্তি তেখেতৰ লগত জড়িত হৈছে, তেখেতসকলক মই কৈছোঁ যে তোমালোকেও আহা, মোৰ লগতে কৰা, মোৰ ইমানখিনি আছে, মোৰ লগতে কৰা। মই তোমালোকক এটা শ্বেয়াৰ দিম, তোমালোক আহা, তোমালোকে কৰা। কিন্তু এই বহিৰাগত বনিয়া মাটিটো ইয়াত কিনিব নোৱাৰে বুলি অসম চৰকাৰে এখন আইন উলিয়াইছে বুলিও আমি গম পাইছোঁ। গতিকে তেখেতসকলে তেখেতৰ লগত জড়িত হৈ, ঠিক আছে, তেখেতে কিনি থোৱা মাটিখিনি তেখেতসকলকে উইল কৰক, তেতিয়াও মোৰ মনটো ভাল লাগিব। গতিকে মই আৰু হেৰি নকওঁ, মই গতিকে আমাৰ ওচৰ চুবুৰীয়াসকলে চবেই জানে যে মই কিমান চনৰ পৰা ইয়াত কৰি আছোঁ। আৰু বীৰেন দাসৰ সেইখন বাৰী আপোনালোকে চাব পাৰে, কোমোৰা লগাই থৈছোঁ মই, এখন 2 বিঘা মাটি বাৰী, সেইখনো মই খাই আছোঁ। সেইখন বাৰীও এইবাৰ তেখেতক মানে ডাক্তৰক লিজত দি দিম বুলি কৈছে। তাৰমানে মই অসমীয়া ল'ৰা হৈ মই কৰিব নালাগে এনেকুৱা এটা চিন্তা চৰ্চা কৰি মোক মানে মানসিকভাৱে একেবাৰে ভঙাই পেলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।